শিক্ষা আৰু সংস্কাৰ জীৱনৰ অগ্ৰগতিৰ পথত গুৰুত্বতম ভূমিকা পালন কৰি আহিছে, অনাগত দিনতো পালন কৰি থাকিব। শিক্ষা উচ্চ ডিগ্ৰীধাৰী হ'লেও যদি নৈতিক শিক্ষা নাথাকে, সংস্কাৰ নাথাকে, তেনেহ'লে এটা জীৱন সুন্দৰকৈ আগবাঢ়ি যোৱাত ব্যৰ্থ হয়। আৰু শিক্ষাৰ লগে লগে সংস্কৃতি আৰু সংগীতৰ ধাৰাত জীৱনক নিমগ্ন কৰিব পাৰিলে সেই জীৱন আৰু অধিক সুন্দৰ হয়। আৰু সেই সুন্দৰতম জীৱনৰ যাত্ৰাপথত আমি আজি JNKD নিজৰ মজিয়াত। নমস্কাৰ, মই যতীন্দ্ৰনাথ কৃষ্ণদাস আৰু আপোনালোকে মোৰ লগত চাই আছে ব্যক্তিত্বৰ চিনাকি। ব্যক্তিত্বৰ চিনাকিত অন্যান্য খণ্ডৰ দৰে এই খণ্ডতো এগৰাকী বিশেষ ব্যক্তিক আমন্ত্ৰণ জনাই আজি ব্যক্তিত্ব চিনাকি অনুষ্ঠানৰ অতিথি। তেওঁৰ বিষয়ে সবিশেষ জনাম। যিসকল ভিউৱাৰ্ছে আমাৰ ভিডিঅ'বিলাক চাই থাকে তেওঁলোকক জনাম যে আপুনিও হ'ব পাৰে ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানৰ অতিথি। আপুনিও JNKD নিউজৰ অতিথি হৈ আপোনাৰ ব্যক্তিত্বৰ অনুভৱৰ পৰশেৰে অন্যৰ জীৱনকো আপুনি উপকৃত কৰিব পাৰে। তেনে ক্ষেত্ৰত আহ্বান জনাইছোঁ আৰু আজিৰ অনুষ্ঠানটো আৰম্ভ কৰিবলৈ লৈছোঁ। আমি আপোনাক স্বাগতম জনাইছোঁ আমাৰ ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানটোলৈ। আপোনাৰ পৰিচয়টো যদি আপুনি নিজে দিয়ে দৰ্শকে বুজিবলৈ বহুত সুবিধা হ'ব। মোৰ প্ৰকৃত ঘৰ যোৰহাট জিলাৰ নৱালী বৰচৈকটা সোণাৰী গাঁও। মোৰ পিতৃ প্ৰয়াত বগীৰাম বৰদলৈ আৰু মাতৃ বগী বৰদলৈ। প্ৰতিটো জীৱন যেতিয়া আগবাঢ়ি গৈ থাকে আৰু সেই প্ৰথম যিটো প্ৰাথমিক ভেটি নিৰ্মাণ হয় সেয়া শৈশৱ কালত হয়। আপোনাৰ শৈশৱকাল কেনেদৰে পাৰ হয়? শৈশৱ কালত মই শিক্ষাগত অৰ্হতাৰ ফালৰ পৰা ক্ৰমান্বয়ে প্ৰাথমিক হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰি মই প্ৰথমে যোৰহাট JB কলেজত নাম লগাওঁ বিজ্ঞান বিভাগত। তাৰ পাছতে এই সত্ৰীয়া সাংস্কৃতিক দিশত মই সৰুৰে পৰা আমাৰ বিশেষকৈ গোটেই ঘৰখনে সত্ৰীয়াৰ এখন সাংস্কৃতিক পথাৰ বুলিব পাৰোঁ। আৰু মোৰ পিতৃৰ পৰা প্ৰথমে মই খোলবাদ্য শিকিলোঁ, বৰগীত শিকিলোঁ, ভাওনা শিকিলোঁ। তাৰ পাছত গৈ গৈ মই যেতিয়া এই ছাবজেক্টটো বিশেষকৈ সত্ৰীয়া সংগীতৰ ছাবজেক্টটো যেতিয়া বেছিকেলি প্ৰয়োজন হ'ল, তেতিয়া আমি প্ৰয়াতৰ ৰামেশ্বৰ খাটনীয়া বৰবায়ন মোৰ গুৰু অধ্যাপক, তেখেত পুৰণি কমলাবাৰী সত্ৰ, তেখেতৰ ওচৰত মই সত্ৰীয়া নৃত্য আৰু খোলবাদ্যৰ শিক্ষা আহৰণ কৰিলোঁ। আপোনাৰ জীৱনত এই যি যাত্ৰা আপুনি আৰম্ভ কৰিছে শৈশৱৰ পৰা বৰ্তমান সময়লৈকে, প্ৰতিটো জীৱনৰ গতিপথত আমি সদায় একোটা টাৰ্ণিং পইণ্ট বিচাৰি পাওঁ য'ৰ পৰা আমাৰ নতুন যাত্ৰা আৰম্ভ হয়। আপুনি শৈশৱ কালৰ পৰা সংস্কৃতিৰ এই পথখনত লৈ আপোনাৰ ঘৰৰ এটা পৰিৱেশ পাইছে, তাত এটা সংস্কাৰ পাইছে, সেইটোলৈ আপুনি আগবাঢ়িছে, সেইটো ঠিকে আছে। কিন্তু আপোনাৰ জীৱনৰ এই টাৰ্ণিং পইণ্ট হিচাপে কি ক'ব? কোনটো আছিল সেই টাৰ্ণিং পইণ্ট যিটোৰ কাৰণে আজি আপুনি গোপাল চন্দ্ৰ বৰদলৈ এগৰাকী নৃত্যাচাৰ্য, নৃত্যগুৰু? মই প্ৰথমে টাৰ্ণিং পইণ্ট বুলি প্ৰথমে ক'ব লাগিব, মোৰ এজন দাদা আছিল। দাদা তেওঁ প্ৰয়াত অজিত ফুকন গোহাঁই। তেখেতে ক'লে যে তই গাঁৱৰ পৰা অন্ততঃ গুৱাহাটীলৈ গুচি যা। গুৱাহাটীলৈ গুচি গ'লে তেতিয়া অন্ততঃ গুৱাহাটীত তই কিছু কালচাৰেলৰ লাইনটো পাবি। হয়, তেনেকৈ মই প্ৰথম মই যেতিয়া সাংস্কৃতিক দিশত খোল বিভাগত বিশেষকৈ যেতিয়া পাৰ্গত বুলি মানুহে ক'বলৈ ল'লে, তেতিয়া মই গুচি আহিছিলোঁ প্ৰথমতে আমাক পুষ্পা ভূঞা, প্ৰয়াত পুষ্পা ভূঞা, পদ্মশ্ৰী পুষ্পা ভূঞা, তেখেত ভাৰতনাট্যমৰ নৰ্তকী আছিলে, তাৰমানে নৃত্যগুৰু আছিলে। তেখেতে সত্ৰীয়া নৃত্যটো মানে গৱেষণা কৰিবৰ কাৰণে এজন খোলবাদকৰ প্ৰয়োজন হ'ল। খোলবাদকৰ প্ৰয়োজন হোৱাৰ পিছত তেখেতে মোক ঘৰৰ পৰা আৰু সত্ৰৰ অনুমতি লৈ পেলাই মোক গুৱাহাটীলৈ লৈ আহিলে। সেইটোৱে মই আচলতে টাৰ্ণিং পইণ্ট বুলি ক'ব লাগিব। গুৱাহাটীলৈ অহাৰ পিছত গুৱাহাটীত অহাৰ পিছত আপোনাৰ জীৱনলৈ কেনেকুৱা পৰিৱৰ্তন? সত্ৰীয়া যেতিয়া মই গুৱাহাটীলৈ গুচি আহিলোঁ, তেতিয়া মই বিশেষকৈ ভাল কেইজনমান গুৰু লগ পালোঁ, যেনে প্ৰয়াত ৰসেশ্বৰ শইকীয়া বৰবায়ন, সংগীত নাটক একাডেমি এৱাৰ্ডী সংগীত নাটক একাডেমি। আৰু এজন গুৰু হ'ল বায়নাচাৰ্য ঘনকান্ত বৰবায়ন, প্ৰয়াত ডক্টৰ মহেশ্বৰ নেওগদেৱ। এখেতসকলক যেতিয়া মই লগ পালোঁ, তেতিয়াহ'লে মই এই সাংস্কৃতিক দিশত আৰু অলপমান আগবাঢ়ি যোৱাৰ এটা সুযোগ পালোঁ। যিহেতুকে আপুনি মহেশ্বৰ নেওগৰ কথা ক'লে, ডক্টৰ মহেশ্বৰ নেওগ আমাৰ অসমীয়া ভাষা সাহিত্যৰ কাৰণে এগৰাকী পুৰোধা ব্যক্তি, যিগৰাকী ব্যক্তিক বাদ দি আমি অসমীয়া সাহিত্যৰ কল্পনা কৰিব নোৱাৰিম। আৰু গুৰুচৰিত, প্ৰথমখন গুৰুচৰিত, কথা গুৰুচৰিত বিশ্ববিদ্যালয়ত ডক্টৰ মহেশ্বৰ নেওগৰ সম্পাদনাতহে হৈছিল আৰু সেইখিনি বিশ্ববিদ্যালয়ত এতিয়ালৈকে অসমীয়া বিভাগত চলি আছে। আৰু আপুনি ইতিমধ্যে আপোনাৰ বায়'ডাটাত লিখিছে যে আপুনি অসমীয়া বিভাগত আৰু পৰিৱেশ কলাত আপুনি স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। এই দুটাৰ মাজত কেনেকুৱা এটা আপুনি গুৰুত্বপূৰ্ণ এটা বিষয় বা দিশ এটা দেখা পায়?
সেইটো ভাল প্ৰশ্ন এটা কৈছে বাৰু। যেতিয়া আমি সত্ৰীয়া সংস্কৃতিৰ দিশত যেতিয়া ক্লাছ কৰি থাকোঁ, প্ৰশিক্ষণ দি থাকোঁ, তেতিয়া মই বহুতো ছাত্ৰ ছাত্ৰীয়ে মোক এটা কথা কৈছিলে যে ছাৰ আপুনি অকল প্ৰেক্টিকেলি শিকাই থাকিলে নহ'ব, ইয়াৰ কাৰণে আমাক থিয়ৰী লাগে। থিয়ৰী লাগে বুলি ক'লতে মই সঁচাই সেইটো এটা অভিভূত হ'লোঁ। অভিভূত হোৱাৰ পাছত মই ৰখেশ্বৰ শইকীয়া বৰবায়নদেৱক ক'লোঁ যে আপোনালোকে যিটো পৰীক্ষা পাতি থাকে, বছৰেকীয়া পৰীক্ষা পাতি থাকে, সেই প্ৰশ্ন কাকতবিলাক মোক দিয়ক, পুৰণি প্ৰশ্ন কাকতবিলাক। তেতিয়া মানে তাৰ পৰা মই কিছু প্ৰশ্ন কাকতৰ সংযোগ লৈ পেলাই এইবিলাক এখন সৰু 18 টকীয়া দামৰ এখন হাতপুথি উলিয়ালোঁ আৰু সেইখনৰ পাতনি লিখিছিলে প্ৰয়াত ৰখেশ্বৰ শইকীয়া বৰবায়নদেৱে। যেতিয়া কিতাপ লিখিবলৈ চেষ্টা কৰিলোঁ তেতিয়া মোক পঢ়িবলৈ মন গ'ল। তাৰমানে কিতাপ লিখা কথাটো খুব সৰু কথা নহয়, এইটো মানে একেবাৰে কিতাপ লিখিব গভীৰ অধ্যয়ন লাগে, গভীৰ অধ্যয়ন লাগে। অধ্যয়নৰ কাৰণে মই তেতিয়া ভাবিলোঁ মই অসমীয়া বিভাগত এটা শিক্ষা ল'লে ভাল হ'ব। শিক্ষা ল'লোঁ, সেই তেনেকৈ মই শিক্ষা লৈ পেলাই স্নাতকোত্তৰ ডিগ্ৰী পালোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত। তাৰ পাছতে যেতিয়া স্নাতকোত্তৰ ডিগ্ৰী পালোঁ, তাৰপিছত আকৌ ভাবিলোঁ যে কলা, যিহেতু পৰিৱেশ্য কলাৰ লগত ইয়াৰ সামঞ্জস্য কি আছে, কাৰণ অসমীয়া বিভাগটোৱেহে পৰিৱেশ্য কলাটোক গুৰুত্ব দিব। কাৰণ আমি ভাবিছোঁ কি, যদি আমি অকল প্ৰেক্টিকেলি শিকাই থাকোঁ বা ব্যৱহাৰিক দিশটোৱে শিকাই থাকোঁ, তেতিয়াহ'লে আমাৰ শিক্ষাটো অসম্পূৰ্ণ হ'ব। সেইকাৰণে আমি পৰিৱেশ্য কলা সাংস্কৃতিক দিশটো ইয়াত যোগ কৰি পেলাই সেইটো ক্ষেত্ৰত মই আগুৱাই গ'লোঁ। পৰিৱেশ্য কলা আমাৰ জীৱনক কেনেদৰে সজায়? পৰিৱেশ্য কলাটো হৈছে আচলতে সকলো তাল, লয়, মান, যদি সম্পূৰ্ণ পোচাক পৰিচ্ছদ, মেকআপ আদি সকলোবিলাক যেতিয়া সম্পূৰ্ণ কৰি আৰু মঞ্চত পৰিৱেশন কৰোঁতে প্ৰৱেশ কৰা আৰু প্ৰস্থান কৰা সকলোবিলাক যদি খুব শৃংখলাবদ্ধভাৱে যদি পৰিচালনা কৰিব পাৰোঁ, তেতিয়া সেইটো পৰিৱেশ্য কলা বুলি আমি ক'ব পাৰোঁ। সত্ৰীয়া নৃত্য আৰু পৰিৱেশ্য কলা দুটাৰ মাজত সামঞ্জস্য? সত্ৰীয়া নৃত্য আৰু পৰিৱেশ্য কলাৰ মাজত তেনেকৈ পাৰ্থক্য বুলি ক'ব নোৱাৰি। আমি সত্ৰীয়া নৃত্যকে পৰিৱেশ্য কলালৈ নিবলৈ চেষ্টা কৰিছোঁ। তাৰমানে আগতে আমাৰ ক'ত এই সত্ৰীয়া নৃত্যটো ক'ত আছিলে? সত্ৰসমূহত আছিলে। সত্ৰসমূহত থাকোঁতে আমি যেতিয়া আধ্যাত্মিক দিশত সেইটো বস্তু লৈছিলোঁ, তেতিয়া আমি দৰ্শক নোহোৱাকৈও এইটো অনুষ্ঠান আমি কৰিছিলোঁ। এতিয়া আমাৰ দৰ্শকৰ প্ৰয়োজন, দৰ্শক নহ'লে আমাৰ বস্তুটো প্ৰসাৰ নহ'ব। সেইটো কাৰণে পৰিৱেশ্য কলা অলপমান সেই স্থায়ী বস্তুটো ৰাখি আমি কেনেকৈ ধুনীয়াকৈ সজাই পৰাই মঞ্চত পৰিৱেশন কৰিব পাৰোঁ, সেইটোৱে হৈছে পৰিৱেশ্য কলা। আপোনাৰ দৃষ্টিত সত্ৰীয়া নৃত্য সত্ৰসমূহৰ চৌহদৰ ভিতৰত যেতিয়া আছিল, হয়, তেতিয়াৰ যিটো বৈশিষ্ট্য, যিটো মৌলিকতা, আজি যেতিয়া সত্ৰৰ পৰা বাহিৰলৈ আহি মঞ্চ পালেগৈ, তাৰ মাজত কিবা পৰিৱৰ্তন এটা আছে বুলি ক'ব পাৰি। কাৰণ সত্ৰত যেতিয়া আমি শিকিছিলোঁ বা শিকাইছিলে গুৰুসকলে, আৰু যেতিয়া আমি সেইটো পৰিৱেশন কৰিবলৈ আমি যেতিয়া গুৰুসকলৰ তিথি পাতোঁতে আমি তিথি অনুযায়ী আমি প্ৰতিদিনে 4 দিনীয়াকৈ আমি তিথি পালন কৰোঁ। প্ৰতিজন গুৰুৰ তিথি আমি তিথি পালন কৰোঁতে আমি সেই সময়ত আমি যদি তাত যদি দৰ্শকো নহয়, তেতিয়া সেইটো পৰম্পৰা আমি কৰিব লাগিবই। কিন্তু এতিয়া সেই বস্তুটো যেতিয়া আমি মঞ্চলৈ আনোতে আমি তাক দৰ্শক যদি নহয়, তেতিয়াহ'লে পৰিৱেশ্য কলা কৰাৰ কোনো সাৰ্থকতা নাথাকে। সেইটো কাৰণে এইটো এটা পাৰ্থক্য। আৰু এটা কথা হ'ল কি, আগতে সত্ৰসমূহত অকল ভকতসকলে, ল'ৰাসকলেহে নৃত্য শিকিছিলে। যেতিয়া ছোৱালীলৈ আহি গ'ল, ছোৱালীৰ লগে লগে ইয়াৰ এটা পৰিৱৰ্তন এটা আহি গ'ল। কাৰণ ছোৱালীত বেছি শ্ৰুতি মধুৰ হয়, লয় লাজবিলাক বেছি হয়। সেইটো কাৰণে ইয়াৰ এটা পাৰ্থক্য সেইখিনিতে পোৱা যায়। কিন্তু আপুনি এইখিনি কথা উল্লেখ কৰাতে মই আৰু এটা কথা জানিব বিচাৰিম, আৰু বৰ্তমান তাক লৈ বহুত সময় বিতৰ্ক চলিছে। সত্ৰসমূহৰ ভিতৰত ল'ৰাসকলকেই ছোৱালী সজাই নৃত্য কৰা গৈছিল বা নাটত অংশীদাৰ কৰা গৈছিল। কিন্তু পৰৱৰ্তী সময়ত যেতিয়া ছোৱালীসকলক সেই ভূমিকা দিয়া গ'ল, বা ৰাসৰ ক্ষেত্ৰত আজিও তেনেকুৱা বিতৰ্ক কিছুমান চলি থাকে, তেনে ক্ষেত্ৰত ছোৱালীসকলৰ ক্ষেত্ৰত এনেকুৱা এটা বাধা বা এনেকুৱা এটা বিভেদ আনাটো কিমান প্ৰাসংগিক? আচলতে সকলো আমাৰ গোটেই মানুহখিনিয়ে জানিব লাগে যে মহিলাসকলৰ এটা বান্ধোন এটা আছে। সেইটো যিটো বান্ধোন এটা আমাৰ মাহেকীয়াৰ কথাটো কয়, সেই মাহেকীয়া কথাটো লৈ পেলাইহে আমি তেওঁলোকক মানে সত্ৰৰ মাজলৈ সোমোৱাবলৈ অলপমান টান পাওঁ। আৰু বিশেষকৈ কেৱলীয়া সত্ৰসমূহত এতিয়াও মহিলাসকলক তাত নৃত্য পৰিৱেশন কৰিবলৈ নিদিয়ে বা প্ৰৱেশত বাধা আছে। প্ৰৱেশত একেবাৰে বাধা নাই, বাধাটো এতিয়া উঠি গৈছে।
প্ৰৱেশৰ বাধাটো সেইটো কিন্তু উঠাই ল'ব লাগে এতিয়া, কাৰণ এতিয়া প্ৰৱেশ কৰিছে, কিন্তু সেই যেতিয়া অনুষ্ঠানবিলাক হয় তেতিয়াহে যায়, তাৰমানে অনুষ্ঠানবিলাক চাবলৈ যায়। কিন্তু এতিয়া সেই বাধা বোলা কথাটো উঠিছে, কিন্তু এতিয়াও উজনি অসমত ভাওনাসমূহত আপোনালোকে দেখিবলৈ পাব যে নাৰী চৰিত্ৰবিলাক পুৰুষেই কৰি আহিছে, কিন্তু পৰিৱেশ্য কলা হিচাপে যেতিয়া মঞ্চত কৰা হয় তেতিয়া নাৰী চৰিত্ৰবিলাক নাৰীয়েই কৰিছে। কিছু বছৰ আগত যেতিয়া প্ৰথমবাৰৰ কাৰণে ছোৱালীৰ হাতত খোল তুলি দিয়া গৈছিল, সেই সময়ত এটা বিতৰ্কৰ জোৱাৰ উঠিছিল। কথাটো জোৱাৰটো উঠিবই, কাৰণ আমাৰ কিছুমান মহিলাসকলে আমাক কিছুমান বস্তু লুকুৱাই থয়, সেই লুকুওৱা কামটো বন্ধ কৰি পেলাই তেওঁলোকে যেতিয়া শিকিবলৈ আহিব তেতিয়া আমি তেওঁলোকক প্ৰাধান্য দিম। কিন্তু কথাটো এনেকুৱা হৈছে, আপুনি খোল শিকা বুলি যিটো কৈছে, খোলৰ মানে নাৰীৰ হাতত যেতিয়া আমি খোলটো তুলি দিছোঁ, নাৰীৰ হাতত যদি খোলটো এতিয়া তোলাত যদি আমি বাধা কৰোঁ নহয়, তেতিয়া আমাৰ খোল বাদ্য যিটো বাজনা সেইবিলাক আমাৰ হেৰাই যাবলৈ উপক্ৰম হয়। কাৰণ ল'ৰাই আজিকালি শিকিবলৈ খুব টান পোৱা নিচিনা হৈছে, অনীহাৰ সৃষ্টি কৰে। খোলটো বুলি ক'লে যে পাতলীয়া এটা কিবা এটা বস্তুহে লৈছোঁ সেইটো নহয়, কিন্তু আমি যিসকলক পাইছোঁ, যিকেইজন গুৰুক পাইছোঁ, গুৰুৰ হেৰি ল'ৰা ছোৱালীখিনিয়ে কিন্তু এইটো বস্তু ব্যৱহাৰ কৰিছে, হাতৰ পৰশত ধুনীয়াকৈ গৈছে, পৰম্পৰা হিচাপে গৈ আছে। তো আমি এইটো কথা ক'ব পাৰোঁ যে ল'ৰাই হওক অথবা ছোৱালীয়ে হওক, আমাৰ গুৰুজনৰ যি সৃষ্টি, গুৰুজনৰ যিবিলাক বাদ্যযন্ত্ৰ আছে সেই সকলোখিনি আমি শিকিব লাগে। এই কাৰণে, কাৰণ কোনোবা নহয় কোনোবা এটা প্ৰজন্মই এই বস্তুটো ধৰি ৰাখিব। আৰু যিহেতুকে কোৱা হয় স্ত্ৰী পুৰুষে হৈবে একমতে তেয়ে হৈ যাব হৰিত ভকতি, তেনে ক্ষেত্ৰত স্ত্ৰী আৰু পুৰুষৰ ভেদ নকৰাকৈ আমি গুৰুজনৰ সংস্কৃতি তেওঁলোকৰ হাতত দিবলৈ এই কাৰণে লাগে যেন আমাৰ সংস্কৃতিটো আমি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ। এখেত হৈছে গোপাল চন্দ্ৰ বৰদলৈ, আৰু তেখেতে বিগত বছৰত হেল্পিং হেণ্ড সংস্থাৰ তৰফৰ পৰা বিশিষ্ট সাংস্কৃতিক কৰ্মী হিচাপে তেখেতে এটি বঁটা লাভ কৰিছিল, সন্মান লাভ কৰিছিল। তাৰোপৰিও তেখেতে আমাৰ সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰখনত এতিয়ালৈকে বহুত ছাত্ৰ ছাত্ৰীক কলা কুশলীতাৰ দিশত আগবঢ়াই লৈ গৈছিল, আৰু ইতিমধ্যে বহুত কেইগৰাকী বিশাৰদ ডিগ্ৰী লৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে আমাৰ সত্ৰীয়া নৃত্য পৰিৱেশন কৰি পেলাই ভূয়সী প্ৰশংসা বুটলি আনিবলৈ সক্ষম হৈছে। আজি JNKT নিউজৰ মাজত ব্যক্তিত্বৰ চিনাকি অনুষ্ঠান তেওঁক আমি এইকাৰণে মাতি আনিছোঁ যে আমি যিখিনি আজি কথা পাতিম সেইখিনি কথা সত্ৰীয়া নৃত্যৰ পথাৰখনত যিসকল ব্যক্তি আহিছে বা সত্ৰীয়া সংস্কৃতিৰ পথাৰখনত যিসকল ব্যক্তি আছে তেখেতসকলে ইয়াৰ পৰা কিছু কথা অনুভৱ কৰিব পাৰিব যে আমি যিটো দিশেৰে গতি কৰিছোঁ সেই দিশটো আমাৰ কাৰণে কিমান প্ৰাসংগিক, আৰু আমাৰ সত্ৰীয়া সংগীতক আজি আমি কিমান গুৰুত্ব দিছোঁ, কিমানখিনি গুৰুত্ব দিয়া উচিত, আৰু আমি কেনেদৰে ইয়াক মৌলিকত্ব ধৰি ৰাখি ইয়াৰ প্ৰয়োগ কৰি আছোঁ বা আমি কলা কুশলীতাৰ শিক্ষা দি আছোঁ। নৃত্যগুৰুসকলে এই কথাবিলাক অনুধাৱন কৰিব লাগিব। বৰ্তমান সময়ত সত্ৰীয়া নৃত্যৰ গুৰু খুবেই তাকৰ, আৰু তেনে ক্ষেত্ৰত সত্ৰীয়া বিদ্যালয় মহাবিদ্যালয় খুবেই তাকৰ। অসম সত্ৰ মহাসভা সত্ৰীয়া সংস্কৃতি চৰ্চা কেন্দ্ৰ পৰীক্ষা পৰিষদৰ তৰফৰ পৰা 372খন বিদ্যালয় আৰু মহাবিদ্যালয় সত্ৰীয়া সংগীতৰ শিক্ষা দি আছে, আৰু বৰ্তমান সময়ত ডিচেম্বৰ মাহৰ পৰা তেওঁলোকৰ থিয়ৰী পৰীক্ষা আৰম্ভ হ'ব, আৰু জানুৱাৰী ফেব্ৰুৱাৰী প্ৰেক্টিকেল পৰীক্ষাবিলাক শেষ কৰিব। ঠিক একেদৰে সংগীত সত্ৰ বৰ্তমান তো দুইখনে সমানে চলি আছে। আমাৰ কথাটো হৈছে সত্ৰীয়া নৃত্য শিকিব লাগে। মই আপোনাক নুসুধিম যে দুটা বৰ্ডৰ মাজত কিবা পাৰ্থক্য আছে নেকি, মই এই কথাটো সুধিম যে আমাৰ উত্তৰ প্ৰজন্মৰ মাজত সত্ৰীয়া সংগীতৰ প্ৰতি যিটো আকৰ্ষণ সেইটো কম দেখা পোৱা যায়, ইয়াক বঢ়াবৰ কাৰণে আমাৰ কিবা উপায় আছেনে? বঢ়াবৰ কাৰণে আমাৰ প্ৰথমে গুৰুত্ব দিব লাগিব অভিভাৱকসকলে, কাৰণ অভিভাৱকসকলে এটা ল'ৰা ছোৱালীবিলাক মানে এটা মেকানিকেল সৃষ্টি কৰি দিছে যে তহঁতি এইটো কৰিব লাগিব, এইটো কৰিব লাগিব। যদি তেওঁলোকে সেই যিবিলাক নকৰিলে হয় সেইবিলাক এৰাই চলি যদি আমাৰ এই সত্ৰীয়া সংস্কৃতিৰ দিশত যদি আগবঢ়াই নিয়ে, তেতিয়াহ'লে তেওঁলোকে অন্ততঃ অন্য নহ'লে আধ্যাত্মিক দিশটো বুজি পাব। আজি আমি প্ৰণাম কৰোঁ, গুৰুক সেৱা কৰোঁ, সেই বস্তুটো সত্ৰীয়া সংস্কৃতিৰ দিশত আহিলেহে তেওঁলোকে শিক্ষাটো ল'ব পাৰিব। গতিকে সত্ৰীয়া সংগীত শিকাটো মোৰ বোধেৰে, কাৰণ অসমৰ শাস্ত্ৰীয় নৃত্যটোৱে হৈছে সত্ৰীয়া নৃত্য। ভাৰতবৰ্ষৰ 8টা শাস্ত্ৰীয় নৃত্যৰ ভিতৰত এই অষ্টম সত্ৰীয়া নৃত্য। গতিকে নিজৰ বস্তুটো এৰি বেলেগ এটা দিশলৈ যোৱাতকৈ এই সত্ৰীয়া সংগীতটো যদি শিকি লোৱা হয়, এজন ল'ৰাই খোল এটা বজোৱা, এজন ল'ৰাই ছোৱালী এজনীয়ে বৰগীত এটা গোৱা, এটা নৃত্য কৰা, সেইটো কিমান শ্ৰুতিমধুৰ হ'ব শিকাসকলেহে গম পাব। প্ৰিয় দৰ্শকসকল, এইটো খুবেই চিন্তনীয় এটা দিশ হয় যে আমি যেতিয়া কিবা এটা বস্তু শিকিবলৈ যাওঁ, প্ৰথমতে নিজৰ জাতীয় সত্তাক, জাতীয় সংস্কৃতিক গুৰুত্ব দিয়াটো ভাল। আমি অন্যৰ সংস্কৃতি গ্ৰহণ কৰিম, তাৰ আগত কিন্তু আমি নিজৰ সংস্কৃতিত পৰিণত হৈ ল'ম।
কাৰণ আমি কাৰোবাৰ লগত কথা পাতোঁতে প্ৰথমতে নিজৰ মাতৃভাষাত কথা পাতিম, তাৰপিছত যদি আমি পাৰোঁ আমি তেওঁৰ ভাষাত তেওঁক বুজাবলৈ চেষ্টা কৰিম। কিন্তু নিজত্বক এৰি আনত্বক গ্ৰহণ কৰাটো কেতিয়াও নিজৰ জাতীয় সত্তাক জীয়াই ৰখাত অৰিহণা নোযোগায়। তেনে ক্ষেত্ৰত অভিভাৱকসকল নিজৰ ল'ৰা ছোৱালীক শিক্ষা দিয়ক। শিক্ষাৰ লগে লগে কিন্তু সত্ৰীয়া সংস্কৃতি এইকাৰণে দিব, সত্ৰীয়া সংস্কৃতি কেৱল মাত্ৰ সত্ৰৰ গুৰুজনাৰ শংকৰদেৱৰ শিষ্য প্ৰশিষ্যসকলৰ এনেকুৱা নহয়। যিহেতুকে ৰাষ্ট্ৰীয়ভাৱে স্বীকৃতি লাভ কৰিছে, এয়া হৈছে উমৈহতীয়া, অৰ্থাৎ জাতি বৰ্ণ বৰ্গ নিৰ্বিশেষে সকলোৱে সত্ৰীয়া সংগীতক সত্ৰীয়া সংস্কৃতিক গ্ৰহণ কৰিব পাৰে। এই ক্ষেত্ৰত আমি আগবাঢ়িব লাগিব। পাশ্চাত্যৰ পৰা আহি যেতিয়া আমাৰ মাজুলী অথবা আউনীআটীত অথবা বৰপেটাৰ সত্ৰত বাহৰ পাতি তেওঁলোকে সত্ৰীয়া নৃত্যৰ লগতে নাটক ভাওনা আদি কৰি তেখেতসকলে গুৰুত্ব দিছে বা সত্ৰীয়া সংগীতৰ প্ৰতি আকৰ্ষিত হৈছে, তেনে ক্ষেত্ৰত আমাৰ অভিভাৱকসকল ল'ৰা ছোৱালীক কিন্তু সত্ৰীয়া নৃত্যৰ শিক্ষা ল'বৰ কাৰণে বা সত্ৰীয়া সংগীতৰ শিক্ষা ল'বৰ কাৰণে পঠিয়াই নিদিয়াটো এটা দুৰ্ভাগ্যজনক দিশ বুলি ক'ব লাগিব। সন্তান শিক্ষিত হ'ব লাগে, লগে লগে সংস্কৃতিবন্তও হ'ব লাগে। সংস্কৃতিবন্ত জীৱন মেৰুদণ্ডবিহীন নীতি জীৱনৰ দৰে হয়। গতিকে মেৰুদণ্ড সবল পোন কৰি ৰাখিবলৈ হ'লে আমি কিন্তু আমাৰ সংস্কৃতি আৰু সংগীতক জীয়াই ৰাখিব লাগিব। সত্ৰীয়া নৃত্য সাধাৰণতে আমাৰ মানুহৰ মাজত এতিয়াও কিছুমান কনফিউজ থাকে। সত্ৰীয়া নৃত্য কেৱল মাত্ৰ শংকৰদেৱৰ অনুগামীসকলৰ কাৰণেই, সত্ৰীয়া নৃত্য অন্যক নিশিকায়, পৰম্পৰাটো সত্ৰৰ মাজত বা সত্ৰীয়াসকলৰ মাজতে আছে, এনেধৰণৰ ধাৰণাটো কিমান যুক্তিসংগত বা কিমান সঁচা? মহাপুৰুষ শংকৰদেৱ বা মহাপুৰুষ মাধৱদেৱনো ক'ৰ মানুহ? অসমৰ মানুহ। গতিকে অসমৰে তেখেতসকল যদি ইমান মহান পুৰুষ আছিলে, গতিকে সেই দুজনক পাহৰাটো জানো আমাৰ উচিত হ'ব? সন্ত বিনোবাজীয়েতো কৈছে যে যিদিনাই অসম অসমীয়াই শংকৰ মাধৱক পাহৰিব, সেইদিনাই অসম অসমীয়াৰ অস্তিত্বক ৰক্ষা কোনেও কৰিব নোৱাৰিব। সেইটোৱে কথা। সেইটো কাৰণে শংকৰ মাধৱে যিখিনি সৃষ্টি কৰি গ'ল, তেওঁলোকে একোটা মানে সাগৰ সদৃশ। গতিকে সেই সাগৰ সদৃশৰ পৰা যদি আমি মুকুতা বুটলি পাওঁ, তেতিয়াহ'লে আমাৰনো কি আপত্তি থাকে? গতিকে আমি সত্ৰীয়া নৃত্যটো সেই মুকুতাৰে আমি নিজক সজাব পাৰোঁ, আমি নিজে পৰিচয় দিব পাৰোঁ, আমি ভাৰতবৰ্ষ তথা বিশ্ব দৰবাৰত আমি নিজকে প্ৰতিষ্ঠা কৰিব পাৰোঁ। সেইটো কাৰণে সত্ৰীয়া সংগীতটো শিকাটো আমাৰ কাৰণে খুব প্ৰয়োজন বুলি ভাবোঁ, আৰু শিকাসকলক আমি শুভেচ্ছা জনাইছোঁ, তেওঁলোকে যাতে দুপে আগবাঢ়ি যাওক। সত্ৰীয়া সংগীতে বা সত্ৰীয়া নৃত্যই আমাক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কেনেদৰে সন্মানিত কৰে? সন্মানিত কৰিছে, বহুত ধৰণে কৰিছে, আৰু সত্ৰীয়া সংগীতৰ বহুতকেইটা স্ক'প আছে। সেই স্ক'পবিলাক যদি আমাৰ অনলাইনৰ যোগেদি বা এইটো তেওঁলোকে যদি মানে অধ্যয়ন কৰিব পাৰে, তেতিয়াহ'লে আজিকালি সেই তাৰ যোগেদি আমি বহুত উপকৃত হৈছে। যেনেকৈ 10 বছৰৰ পৰা 14 বছৰ বয়সৰ কাৰণে CCRT বঁটা দিছে, CCRT স্কলাৰশ্বিপ দিছে। তাৰপিছত 18 বছৰৰ পৰা 25 বছৰ য়ং আৰ্টিষ্ট বুলি এটা বঁটা দিছে। আকৌ জুনিয়ৰ ফেল'শ্বিপ দিছে, ছিনিয়ৰ ফেল'শ্বিপ দিছে, সংগীত নাটক একাডেমি এৱাৰ্ড দিছে, আকৌ বিছমিল্লা খাঁ বঁটা দিছে। গতিকে তাতোতকৈ আৰু চৰকাৰে কি দিব? গতিকে সেইখিনি গ্ৰহণ কৰিবৰ কাৰণে অধ্যয়ন কৰিবই লাগিব। অধ্যয়ন কৰিব, তাৰ লগে লগে সাধনাও কৰিব লাগিব। সাধনাটো প্ৰকৃত বস্তু। সাধনাটো নকৰিলে কিন্তু ইমান টান বস্তু এটা মানে আহৰণ কৰিব নোৱাৰিব। যদিও আমাৰ ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ ভিতৰত 8টা শাস্ত্ৰীয় নৃত্য আছে, কিন্তু অধিকতৰ অভিভাৱক বা অধিকতৰ ল'ৰা ছোৱালী কিন্তু ভাৰতনাট্যম আৰু কথক নৃত্যৰ প্ৰতি আকৰ্ষিত হোৱা দেখা পোৱা যায়। বা ভাতখাণ্ডেৰ যিটো আমাৰ সংগীতৰ ধাৰা আছে, সেই সংগীতৰ ধাৰাত তেওঁলোকক আগবঢ়াই লোৱা দেখা যায়। আৰু এনে ক্ষেত্ৰত সেইটো কৰি থাকোঁ, ক'ব লগা আমাৰ একো নাই। তেনে ক্ষেত্ৰত সত্ৰীয়া নৃত্যৰ প্ৰতি যদি এই পৰিৱেশটো আমি আনিব বিচাৰোঁ, বিশেষকৈ আমাৰ অন্যৰ কথা নকওঁ, আমাৰ অসম ভূমিত, তেনেহ'লে আপোনাৰ দৰে নৃত্যগুৰুসকলে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিব লাগে? আমি এতিয়া দেখিবলৈ পাইছোঁ, আপুনি যিটো কথা কৈছে, আমাৰ যে সত্ৰীয়া নৃত্যটো নিশিকি কথক নৃত্য বা ভাৰতনাট্যম কিবা শিকিবলৈ গৈছে। কিন্তু কথক আৰু ভাৰতনাট্যম যিসকলে শিকিছিলে, এতিয়া ঘূৰি ঘূৰি আহি কিন্তু সত্ৰীয়া নৃত্যই শিকিবলৈ আৰম্ভ কৰিছে। গতিকে আমি সত্ৰীয়া সংগীতটো কেনেকৈ আৰু ওপৰলৈ নিব পাৰোঁ, আমি সকলো প্ৰচেষ্টা ল'ব লাগিব। গতিকে আমি আপুনি অলপ আগতে কৈ গৈছে যে নিজৰ বস্তুটো এৰি পেলাই লোকৰ বস্তু এটা শিকিবলৈ যোৱাটো ইমান উচিত নহয়। প্ৰথমতে নিজৰ বস্তুটো শিকক, নিজৰ ঘৰখন চিনি পাওক। ঘৰখন চিনি পালেহে লোকৰ ঘৰখন চিনি পাব। আমি যদি পিতৃ মাতৃক বা নিজৰ ঘৰখনৰ চুকে কোণ 4টা চুক যদি চিনি নাপাওঁ, তেতিয়াহ'লে আমি ভাৰতবৰ্ষৰ বেলেগ ঘৰ বা নৃত্য কেনেকৈ শিকিব পাৰিম? গতিকে আমাৰ নিজৰ বস্তুটো শিকিবই লাগিব।
আমি শিকিব পৰাটো ভাল যিহেতুকে শাস্ত্ৰীয় নৃত্য শিকাটো হৈছে আমাৰ জীৱনক সন্মানিত কৰা আপোনালোকক মই এই কথাটো জনাব বিচাৰিম যে সংস্কৃতিৰ পত্ৰত যিসকল আছে তেওঁলোক কিন্তু মহান হৈ আছে তেওঁলোকক চিনি পাবলৈ টান তেওঁলোকক বুজি পাবলৈ কঠিন এই কাৰণে যে তেখেতসকলৰ জীৱন যাত্ৰা একা বেকা পথেৰে দুৰ্গম হৈ চলি থাকে সহজ দুৰ্বোধ্য তেওঁলোকে সহজলভ্য নহয় তেনে ক্ষেত্ৰত কিন্তু আমি অলপমান গুৰুত্ব দিব লাগিব আমি অলপমান সজাগ হ'ব লাগিব আমি অলপমান সচেতন হ'ব লাগিব ডক্টৰ ভূপেন হাজৰিকাকো চিনি পাবলৈ অসমীয়াই বহুত দেৰি কৰিলে আৰু সেই মুহূৰ্তত ডক্টৰ ভূপেন হাজৰিকাৰ সেই কালজয়ী গীত বা তেওঁৰ প্ৰয়াসত 2000 চনত 15 নৱেম্বৰত সত্ৰীয়া নৃত্য ভাৰতীয় শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি লাভ কৰিলে গতিকে আমাৰ কাৰণে গৌৰৱৰ ক্ষণ সেই মুহূৰ্তটো আছে সেই মুহূৰ্তত কিন্তু পৰৱৰ্তী সময়ত সত্ৰীয়া নৃত্যক আকৌ আগবঢ়াই নিবৰ কাৰণে মহেশ্বৰ নেওগ ডাঙৰীয়াই কিন্তু এটা গুৰুত্বপূৰ্ণ পদক্ষেপ ল'লে সেইটো হৈছে যে সত্ৰসমূহত যিখিনি সংগীতৰ ধাৰা চলিছিল যিখিনি তাল বাদ্য আজি বাজিছিল গোটেইখিনিক একত্ৰিত কৰি সত্ৰীয়া নৃত্যৰ তাল আৰু তাললিপি বুলি এখন কিতাপ ওলালে সেইখন কিতাপ আমাৰ সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষাৰ্থীসকলৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ উপকাৰী সেইখনেই আচলতে আমাৰ মূল সুঁতি বুলি ক'ব লাগিব সত্ৰীয়া নৃত্য আৰু সত্ৰীয়া নৃত্য আৰু সত্ৰীয়া নৃত্যৰ তাল মহেশ্বৰ নায়কদেৱৰ এখন সম্পাদনা আৰু তেখেতৰ লগত সহযোগ কৰিছিলে কেশৱানন্দ দেৱ গোস্বামী কেশৱানন্দ দেৱ গোস্বামী নহয় কেশৱ চাং কাকতি প্ৰথমখন মহেশ্বৰ নেওগ আৰু কেশৱ চাং কাকতি কেশৱ চাং কাকতি তেখেতসকলৰ প্ৰচেষ্টাত এইটো মণিৰত্ন মুতীয়া বৰবায়ন আছিলে তেখেতে সংগীত নাটক একাডেমি প্ৰথম 1963 চনত বঁটা পাইছে আৰু ৰকেশ্বৰ শইকীয়া বৰবায়ন এইকেইজন সেই কিতাপখনৰ লগত জড়িত আছিলে আমাৰ সত্ৰীয়া নৃত্যৰ এই যিখন সত্ৰীয়া নৃত্য আৰু নৃত্যৰ তাল কিতাপখন আমাৰ ছাত্ৰ ছাত্ৰী বৰ্তমান পৰীক্ষাৰ যিটো পাঠ্যক্ৰম থাকে আমাৰ চিলেবাছ থাকে সত্ৰীয়া নৃত্যৰ বা সত্ৰীয়া সংগীতৰ তাত কেনেদৰে দিয়া আছে তাত এই পাঠ্যক্ৰমত এইটো অন্তৰ্ভুক্ত হৈ আছে গুৰুসকলে সেইখনৰ পৰা আয়ত্ত কৰিহে প্ৰশিক্ষাৰ্থীসকলক মানে প্ৰেক্টিকেল বা থিয়ৰী বস্তুটো দিছে আচ্ছা যিহেতুকে আমি আজি আপোনাৰ লগত বহিছোঁ আপুনি এগৰাকী সত্ৰীয়া নৃত্যৰ গুৰু হয় তেনে ক্ষেত্ৰত যিহেতুকে আজিৰ আলোচনাটো প্ৰিয় দৰ্শকসকল আজিৰ আলোচনাটো আমাৰ সত্ৰীয়া নৃত্য সত্ৰীয়া সংগীত আৰু এটি সুন্দৰ জীৱন কেনেদৰে গঢ়িব পাৰে তাৰ ওপৰতে আমি আলোচনা কৰিছোঁ যিহেতুকে আমাৰ সন্মুখত বহি থকা এই ব্যক্তিগৰাকী বিভিন্ন ধৰণে অসমৰ জাতীয় প্ৰেক্ষাপটত নিজক আগবঢ়াই লৈ গৈছে আৰু তেখেতে বহুত সাধনাৰ মাজতে নিজাববীয়াকৈ এখন সত্ৰীয়া সংগীতৰ বিদ্যালয় আৰম্ভ কৰি তাৰ মাজত চৰ্চা অব্যাহত ৰাখিছে আৰু এই চৰ্চা বৰ্তমান সময়ত আমাৰ অসমীয়া জাতীয় যিটো ভূমিকা বা জাতীয় যি চেতনাবোধ তাক কিন্তু উদ্বুদ্ধ কৰি আহিছে তেনে ক্ষেত্ৰত তেওঁৰ পৰা আমি কিছু কথা এইকাৰণে জানিবলৈ চেষ্টা কৰিম যে আমাৰ উঠি অহা প্ৰজন্ম যিসকলে এই ভিডিঅ'টো চাইছে যিসকল ভিউৱাৰ্ছ আছে তেওঁলোকৰ যিসকল উদীয়মান প্ৰজন্ম আছে তেওঁলোকে নিশ্চয়কৈ এই বস্তুৰ প্ৰতি গুৰুত্ব দিব সত্ৰীয়া নৃত্য বুলি ক'লে আমাৰ অসমৰ জাতীয় চেতনাৰ আৱেগৰ লগে লগে সত্ৰৰ এটি অনুভূতি আধ্যাত্মিক অনুভূতি আমাক স্বতঃস্ফূৰ্তভাৱে জগাই তোলে আমাৰ হৃদয় স্পন্দিত কৰি তোলে নন্দিত কৰি তোলে সত্ৰীয়া নৃত্য আচলতে কি আৰু সত্ৰীয়া নৃত্য কিমান প্ৰকাৰৰ কেনেদৰে সত্ৰীয়া নৃত্যৰ প্ৰতি মানুহে জানিব যে এইটো সঁচাকৈ আমাৰ জীৱনক প্ৰভাৱিত কৰিব পাৰে সত্ৰীয়া নৃত্যটো হৈছে এক কথাত ক'বলৈ গ'লে আধ্যাত্মিক দিশ বুলি ক'ব লাগিব সত্ৰীয়া নৃত্যটো যিটো আমি চৰ্চা কৰিছোঁ এটা আধ্যাত্মিক দিশ এই সত্ৰীয়া নৃত্যটো শিকাৰ লগে লগে আমি বহুত কথা আমি উপলব্ধি কৰিছোঁ যেনে আমাৰ যদি গাটো জঠৰ হৈ থাকে আমি যদি সত্ৰীয়া নৃত্য শিকাৰ আগতে আমি এটা ব্যাকৰণ পাওঁ সেই ব্যাকৰণটো হৈছে মাটি আখৰা মাটি আখৰাটো কৰাৰ লগে লগে আপোনাৰ গাৰ যিটো জঠৰতাটো ভাগি যায় আৰু গাৰ যিটো লয়লাস সেইটো আহে আৰু এটা কথা ক'ব লাগিব যে এই হেল্থৰ কাৰণে এটা ডাঙৰ কথা হৈছে যে সত্ৰীয়া নৃত্য যদি শিকে তেতিয়াহ'লে শৰীৰটো সুস্থ হৈ থাকে শুদ্ধ হৈ থাকে শৰীৰ চৰ্চাটো হৈছে শৰীৰৰ যিটো আমাৰ বেমাৰ আজাৰ এইখিনিৰ পৰা আমি দূৰ হৈ থাকিব পাৰোঁ না এনেও কোৱা হয় যে ডেন্সিং ইজ এ থেৰাপি এই নৃত্য এটা থেৰাপিৰ নিচিনা যি আমি ফিজিঅ'থেৰাপি কৰোঁ মেগনেটিক হওক অথবা আদাৰ্ছ মেডিকেল প্ৰচেছত কিন্তু যেতিয়া আমি নাচি থাকোঁ তো আমাৰ ইন্দ্ৰিয়ৰ যিটো ৰক্ত সঞ্চালন সেইটো ক্ষীপ্ৰ গতিৰে বাঢ়ি গৈ থাকে আৰু সকলোবিলাক বেমাৰৰ উৎস হৈছে আপোনাৰ ৰক্তৰ শীতলতাটো যেতিয়া ৰক্তটো আমাৰ ঠাণ্ডা হৈ থাকে তেতিয়া আমাৰ শৰীৰত বেমাৰ আজাৰে আজি ঘেৰি ধৰে আক্ৰমণ কৰে ইটছ এ মেডিকেল চায়েন্স ৰিপৰ্ট তো আমাৰ যেতিয়া আমি খোজ কাঢ়োতো আমাৰ শৰীৰ সঞ্চালিত হয়তো ৰক্তৰ সঞ্চালন হয়তো ব্লাড প্ৰেছাৰ চুগাৰ আজি নিয়ন্ত্ৰণত গৈ থাকে তো মিউজিক ইজ এ থেৰাপি ফৰ ইয়ৰ মাইণ্ড এণ্ড বডি চুলছ তো আমি এই কথা ক'ব পাৰোঁ যে আমাৰ জীৱনৰ যাত্ৰাপথত গৈ থাকোঁতে সত্ৰীয়া নৃত্য আমাক বিভিন্ন প্ৰকাৰে উপকৃত কৰি আছে আৰু প্ৰিয় দৰ্শকসকলক আপোনালোক এইটো কথা কওঁ যে আজি যিগৰাকী ৰামদেৱৰ আধুনিক ৰামদেৱৰ পিছত আপোনালোকে দৌৰিছে আপোনালোকে তেওঁ দিয়া যোগ
যোগা তেওঁ দিয়া আসন আপোনালোকে কৰি সুস্থ হ'বলৈ প্ৰয়াস কৰিছে সেই বস্তু কিন্তু গুৰুজনে 500 বছৰ আগতে দি থৈ গৈছিল সেই ৰঙা মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ সৃষ্টিত সেয়া আছিল এটা পদ্ধতিগত ব্যাকৰণিক প্ৰক্ৰিয়া সেইটো হৈছে মাটি আখৰা আৰু মাটি আখৰাক আমাৰ সত্ৰীয়া নৃত্যৰ স্থিতি বুলি কোৱা হয় আৰু মাটি আখৰা সত্ৰীয়া নৃত্যৰ আৰম্ভণি হয় ইয়াৰ যোগেদি আমাৰ শৰীৰৰ জঠৰতা ভাঙি আমি শৰীৰটোক নৃত্যৰ উপযোগী কৰিব পৰাকৈ প্ৰস্তুতিৰ যিটো প্ৰাৰম্ভিক শিক্ষা সেয়া হৈছে মাটি আখৰা আৰু এনেদৰে আমাৰ সত্ৰীয়া নৃত্যৰ ক্ৰমান্বয়ে আৰম্ভ হৈ থাকে হয় প্ৰিয় দৰ্শকসকল লিখি থৈছে শ্ৰী গোপাল চন্দ্ৰ বৰদলৈ আৰু তেখেতৰ পৰা আপোনালোকে বহুতখিনি কথা নিশ্চয়কৈ শুনিছে আৰু বহুতখিনি কথা নিশ্চয়কৈ বুজিবলৈও সক্ষম হ'ব বুজিবলৈ চেষ্টা কৰক কাৰণ আমি যেতিয়ালৈকে বুজিবলৈ চেষ্টা কৰিম তেতিয়ালৈকে আমাক কোনেও বুজাব নোৱাৰে যদি মই ভাল নহওঁ মোক কোনেও ভাল কৰিব নোৱাৰে মই যদি বেয়া হওঁ তেনেহ'লে মোক কোনেও ভাল কৰিবই নোৱাৰে তো আপোনাৰ নিজৰ সিদ্ধান্তৰ ওপৰতে আচলতে আপোনাৰ জীৱন যাত্ৰা সুগম আৰু সুস্থ হৈ উঠিব ইয়াৰ কাৰণে দায়িত্ব সকলোৰে নিজৰ নিজৰ জীৱন তোমাৰ চিন্তিবা তুমি নাথাকিবা কাৰো বাবে ৰৈ থাকা যদি কাৰো অপেক্ষাত জীৱন যাবা পিছুৱাই তো আমি প্ৰত্যেকে নিজেই নিজৰ ওপৰত গুৰুত্ব দিব লাগে তো আজিৰ এই অনুষ্ঠানৰ যোগেদি আমি আপোনাক এতিয়া পৰিচয় আপোনাৰ অনুভৱক আমি শ্বেয়াৰ কৰিব বিচাৰিছোঁ আমি এতিয়া জানিব বিচাৰিছোঁ যে আপোনাৰ জীৱনত এনেধৰণৰ এটা অনুভৱ যিটো অনুভৱে আপোনাৰ জীৱনক আকৌ নতুন উদ্যমেৰে আগবাঢ়ি যোৱাত সহায়ক হ'ব পাৰে কি সেইটো মোক যেতিয়া সত্ৰীয়া কলাচাৰ্য বঁটাটো দিলে এইটো ক্ষেত্ৰত কলাচাৰ্য বঁটাটো এনেকৈ হৈছিলে মই লিখা কামো কৰি আছোঁ মানে নচা কামো কৰি আছোঁ একেলগে যেতিয়া গুৱাহাটীবাসীয়ে মোক এই সত্ৰীয়া কলাচাৰ্য বঁটাটো দিলে তেতিয়া মই অনুপ্ৰাণিত হ'লোঁ যে এইটোৰ যোগেদি মই বহুতখিনি আগবাঢ়ি গৈছোঁ আৰু আগবঢ়াই মই নিব পাৰিম বুলি মোৰ নিজৰ বিশ্বাস আত্মবিশ্বাস গতিকে মই তেনেকৈ বহুতো ছাত্ৰ ছাত্ৰী মোৰ এই প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা বহুতো মানে প্ৰায় এতিয়ালৈকে 60গৰাকী ছাত্ৰ ছাত্ৰী মই বিশাৰদ কৰাইছোঁ গতিকে এইখিনি মোৰ উদ্যম এইখিনি মই তেওঁলোকৰ পৰা উদ্যমটো পাইছোঁ গতিকে তেওঁলোকক আৰু মই নিজেও মানে শিক্ষাত অলপমান প্ৰেক্টিকেলি থিয়ৰী আগবাঢ়ি যাব পাৰিছোঁ নিশ্চয়কৈ এয়াতো নিশ্চয় এটা প্ৰশংসাৰ কাম আমিও ধন্যবাদ জনাইছোঁ আৰু ইতিমধ্যে আপুনি সাংস্কৃতিক কৰ্মী বঁটা লাভ কৰিছে কলাচাৰ্য বঁটা লাভ কৰিছে আৰু সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা কেনেধৰণৰ বঁটা বা সন্মান লাভ কৰিছে আপুনি প্ৰথমে মই যেতিয়া লিখা মেলা ক্ষেত্ৰত আগবাঢ়ি গৈছিলোঁ তেতিয়া 2006 চনত মই প্ৰেৰণা বঁটা পালোঁ সাহিত্য প্ৰেৰণা বঁটা পালোঁ আৰু সেই অনুষ্ঠানটোৱে আকৌ মোক শিল্পী হিচাপে 2008 চনত শিল্পী প্ৰেৰণা বঁটা দিলে তাৰ পাছতে আহিলে সত্ৰীয়া কলাচাৰ্য বঁটা দিলে 2014 চনত তাৰ পাছতে আহিলে তাৰ পাছত 2023 চনত আপোনালোকে মোক এই সাংস্কৃতিক কৰ্মী বঁটা হিচাপে দিলে আৰু 2023 চনত মালয়েছিয়াত এক্সেলেঞ্চি বঁটা দিলে তাৰ পাছত লাষ্টত এতিয়া 2024 চনত গুৰু শিষ্য পৰম্পৰা হিচাপে NHRCCয়ে ভাৰত চৰকাৰৰ অধীনত মোক গুৰু সন্মান প্ৰদান কৰিলে এয়া খুব গৌৰৱৰ বিষয় আমাৰ সত্ৰীয়া নৃত্যৰ সাধনা কৰি থকা এগৰাকী শিল্পী সাহিত্যৰ লগত সংস্কৃতিক এক কৰি যেতিয়া নিজৰ জীৱনক আগবঢ়াই লৈ যায় তেখেতৰ জীৱনলৈকে অহা এনেধৰণৰ সন্মানবিলাকেই আচলতে আকৌ আগবাঢ়িবৰ কাৰণে নৱ উদ্যমে কাম কৰিবৰ কাৰণে অনুপ্ৰাণিত কৰে নিশ্চয়কৈ আপোনাৰ এই যি যাত্ৰা আছে এই যাত্ৰা সফল কাম হ'ব আৰু আমি ভগৱানলৈ প্ৰাৰ্থনা কৰিছোঁ এই যি ধাৰাক আপুনি ধৰি ৰাখি আছে ইয়াক অব্যাহত ৰাখক আৰু আপোনাৰ যিটো উত্তৰ প্ৰজন্ম আছে আপোনালোকৰ সন্তান সতি আছে তেওঁলোকলৈকে সেই বস্তুটো দিয়ক যাতে সেই বস্তুটো এটি ট্ৰেডিশ্যনছ হিচাপে আমি আগবঢ়াই লৈ যাব পাৰোঁ যেনেদৰে আমি আজি সত্ৰীয়া নৃত্যটোক কেনেদৰে জীয়াই ৰাখিম ইয়াও কিন্তু এটা মানে সাংঘাতিক প্ৰশ্ন হৈ আমাৰ সন্মুখত ধৰা দিছে কাৰণ সত্ৰীয়া নৃত্যৰ যিটো ধাৰা সেই ধাৰাটো খুবেই সহজলভ্য নহয় বা সহজভাৱে এইটোক শিকিব নোৱাৰি আৰু আজি বহুত সহায় কৰিছে প্ৰথমতে গুৱাহাটী ইউনিভাৰ্চিটিত পৰিৱেশ কলা হিচাপে সেই আসন দখল কৰিছে এতিয়াতো ডিব্ৰুগড় ইউনিভাৰ্চিটি মাজুলী কালচাৰেল অফ মাজুলী ইউনিভাৰ্চিটি আমাৰ শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় তো এইখিনি তেতিয়া শংকৰদেৱৰ এই যি নৃত্যধাৰা সেয়া পৰিৱেশ কলা হিচাপে ইতিমধ্যে আগবাঢ়ি গৈছে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে পাবলৈ সক্ষম হৈছে মই সকলোৰে শেষত আপোনাৰ পৰা জানিব খুজিম যে আমি যদি আমাৰ এই সমাজখনক এটি শুদ্ধ পদ্ধতিগত প্ৰক্ৰিয়াৰে লৈ যাব বিচাৰোঁ তেনেহ'লে আমাৰ সত্ৰীয়া নৃত্য আৰু সত্ৰীয়া নৃত্যৰ এই যিখন বহল ক্ষেত্ৰ বা আপোনালোকৰ দৰে গুৰুসকলৰ বিশেষ ভূমিকা কি হ'ব বিশেষ ভূমিকা মই ক'বলৈ গ'লে প্ৰথমতে ছাত্ৰ ছাত্ৰীখিনিয়ে প্ৰশিক্ষাৰ্থীসকলে এই সত্ৰীয়া সংগীতটো শিকিবলৈ আহিব লাগিব শিকিবলৈ আহোঁতে এটা বস্তু আমি দেখিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আজি যদি কোনোবা এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে যদি
নমস্কাৰটো নাজানে বা সেৱা এটা নাজানে, তেতিয়াহ'লে সত্ৰীয়া সংগীত যেতিয়া শিকিবলৈ আহিব তেতিয়াই জানিব তেওঁলোকে হয় নমস্কাৰটো শিকিছে নতুবা সেৱা কৰিবলৈ শিকিছে। সেইটো সেৱাটো কিহৰ কাৰণে আহিলে? আধ্যাত্মিক দিশ। সেইটো গোটেই মই আগৰ পৰাই কৈ আছোঁ, আধ্যাত্মিক দিশটো যেতিয়া মনলৈ আহিব, অন্তৰলৈ আহিব, তেতিয়াহ'লে সত্ৰীয়া সংগীতটো আৰু আগুৱাই নিয়াত আমি সফল হ'ম। অৰ্থাৎ গুৰু শিষ্যৰ পৰম্পৰাটো গুৰু শিষ্য পৰম্পৰাটো থাকিবই লাগিব, আগবাঢ়ি লৈ যোৱাত সহায় হ'ব। প্ৰিয় দৰ্শকসকল আৰু অভিভাৱকসকল নমস্কাৰ। আমাৰ সংস্কাৰ, কৃষ্ণ আমাৰ সংস্কৃতি, শংকৰ আমাৰ পৰম গুৰু, শংকৰ গুৰুজনাই দি যোৱা কৃষ্টি সংস্কৃতি আমাৰ জীৱন জীয়াই থকাৰ আধাৰ। এই আধাৰকে আমি সৰগত কৰি জীৱনক নন্দিত বন্দিত কৰিব লাগিব। আৰু এই নন্দিত বন্দিত কৰিব আপুনি মই নিজে, নিজৰ সাধনাৰে, নিজৰ ত্যাগেৰে আৰু নিজৰ ত্যাগ আত্মসমৰ্পণ ভাৱেৰে গুৰুৰ প্ৰতি সমৰ্পণ ভাৱ ৰাখি যদি আপুনি ইয়াক গ্ৰহণ কৰে, নিশ্চয়কৈ আপোনাৰ জীৱন সত্ৰীয়া সংগীতৰ ধাৰাই উজ্জ্বলাই তুলিব। সদৌ শেষত আমাৰ যুৱ প্ৰজন্মলৈ কি আহ্বান জনাব? মই যুৱ প্ৰজন্মক এটাই অনুৰোধ জনাওঁ যে তোমালোকে, মই তোমালোক বুলি কৈছোঁ, তোমালোকে আজিকালি যিটো জেনেৰেশ্যন চলি আছে সেই জেনেৰেশ্যনৰ পৰা আঁতৰি আহি ক'ত, মই আৰু এটা কথা তোমালোকক কৈ যাওঁ যে যেতিয়া তোমালোকৰ ঘৰত গুৰু আসনখন থাকিব, সন্ধ্যা সময়ত যেতিয়া তোমালোকৰ বন্তি জ্বলাই মা বা দেউতাই যেতিয়া এটি বৰগীত গাব, তেতিয়া ৰাস্তাই গৈ থকা মানুহবিলাকৰ নিশ্চয় মূৰটো দোঁ খাই আহিব। গতিকে সেইটোৱে হৈছে আধ্যাত্মিক দিশ। গতিকে সেই বাকী এইটো মডাৰ্ণ মানে আধুনিক যুগত যিটো চলি আছে সেইটোৰ পৰা আঁতৰি আহি অন্ততঃ সেৱা শুশ্ৰূষাৰে যিসকল গুৰুৱে এই শিক্ষা প্ৰদান কৰি আছে তেওঁলোকৰ ওচৰত শিক্ষা ল'বলৈ আহিবলৈ মই আহ্বান জনাওঁ। আৰু তেতিয়াই আমি তোমালোকৰ যোগেদি আমি অসমৰ পৰা ভাৰতবৰ্ষৰ পৰা বিশ্ব দৰবাৰত এই সত্ৰীয়া সংগীতটো আমি স্বীকৃতি দিব পাৰিম বা স্বীকৃতি হৈছে, কিন্তু আমি উজ্বলাই তুলিব পাৰিম। এইখিনি আহ্বান, তোমালোকে এইখিনিলৈ আগবাঢ়ি আহা, মই এই আহ্বান জনাইছোঁ। ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত আজি আপুনি উপস্থিত হৈছে আৰু প্ৰায় 30-ৰ পৰা 35 মিনিট সময় আপুনি এনেদৰে আপোনাৰ অনুভৱ আপুনি শ্বেয়াৰ কৰিছে আমাৰ দৰ্শকসকলৰ লগত। ব্যক্তিত্বৰ চিনাকি অনুষ্ঠান কেনেদৰে প্ৰভাৱ পেলাব পাৰে আমাৰ সমাজখনৰ পৰিৱৰ্তনৰ দিশত? ব্যক্তিত্ব চিনাকিৰ যোগেদি আমি এটাই ক'ব পাৰোঁ, যিমানখিনিয়ে আমি এই চেনেলৰ যোগেদি আমি যিখিনি আপোনালোকক দেখুৱালোঁ বা যিখিনি কৰিলোঁ, সেইখিনি আপোনালোকে একান্ত মানে আয়ত্ত কৰি, একান্ত মানে চাই মেলি, আমি যদি ভুল কৰিছোঁ কিবা ভুলটো আপোনালোকে শুধৰণি কৰি, আৰু যিখিনি আপোনালোকে শুদ্ধ কথা কৈছোঁ সেই শুদ্ধটো লৈ পেলাই, অন্তৰে লৈ পেলাই আগবাঢ়ি যাওক। তেতিয়াই আমি উপকৃত হ'ম, আমাৰ সমাজখন উপকৃত হ'ব। আমাৰ সমাজখন বিশৃংখল সমাজৰ পৰা আমি শৃংখলবদ্ধ এখন সমাজ গঢ়িব তুলিম বুলি আমি আশা কৰিব পাৰোঁ। এইখিনি সময় দিয়াৰ কাৰণে আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ। প্ৰিয় দৰ্শকসকল, এখেত আছিল গোপাল চন্দ্ৰ বৰদলৈ আৰু এগৰাকী সাংস্কৃতিক কৰ্মী বঁটা প্ৰাপক, নৃত্য কলাচাৰ্য বঁটা প্ৰাপক আৰু বিভিন্ন বঁটা আৰু সন্মানেৰে বিভূষিত এগৰাকী সংস্কৃতিৰ সাধক পুৰঠা ব্যক্তি। তেখেতৰ সৈতে আমি ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত তেখেতৰ অনুভৱেৰে আপোনালোকক জীপাল কৰিবলৈ, অনুভৱৰ পৰশেৰে আপোনাৰ জীৱনক আগুৱাই নিবৰ কাৰণে আমি এটি প্ৰয়াস কৰিছোঁ। আপুনিও হ'ব পাৰে ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানৰ অতিথি। আপোনালোকক মই জনাইছোঁ যে আমাৰ স্ক্ৰীণত যিটো ফোন নম্বৰ থাকিব, আপোনালোকে ফোন নম্বৰত ডায়েল কৰিলে আমি আপোনালোকৰ ফোন ৰিচিভ কৰিম আৰু আপোনালোকক JNK নিউজৰ এই ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানৰ অতিথি হিচাপে আমন্ত্ৰণ জনাবলৈ সুবিধাখন নিশ্চয় প্ৰদান কৰিব, তাকে আশা ৰাখিছোঁ। শেষত কৈছোঁ, গুণ গ্ৰহণ, গুণ নিবেদন আৰু গুণ দৰ্শন কৰক, জীৱনটো গুণময় হৈ পৰিব। ধন্যবাদ। নমস্কাৰ।